নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। এইটো মোৰ 1 মাহৰ আগৰে যেতিয়া মই ডিব্ৰুগড় গৈছিলোঁ। এয়া মই আজি আপোনালোকক লৈ যাওঁ নামফাকে গাঁও, আমি ফাকিয়াল গাঁও বুলিও কওঁ। এয়া মই খুৰা ঘৰৰ পৰা ওলাইছোঁ আপোনাৰ নাহৰকটীয়া টাউনৰ অভিমুখে। এই ৰাস্তাটো মোৰ খুবেই প্ৰিয়, সেইটো কাৰণে দেখালোঁ। এতিয়া বুলিয়ে নহয়, মই সৰুৰে পৰা মানে নাহৰকটীয়াৰ পৰা ৰাঙলী পথাৰ যোনটো মানে ৰাস্তা, চাৰিওফালে বাগান, এনেও কিবা পৰিৱেশটো বিৰাটেই ভাল লাগে মোৰ। তাৰে ছোৱালীৰ কাৰণেও হয়তো বেছিকৈ হ'ব পাৰে, কিন্তু এই গোটেই মানে নাহৰকটীয়া মানে চহৰৰ গোটেই ৰাস্তা পদূলিবিলাকৰ ভিতৰত মই এই ৰাস্তাটো খুবেই প্ৰিয়। আগৰে পৰা ইয়াতে খুব মানে ভিৰ ভাড়াক্কা বোলা বস্তুটো একদমেই নাই। সেউজীয়া, সৰুৰে পৰা মই এনেকুৱাই দেখিছোঁ, পৰিৱেশটো এতিয়াও এনেকুৱাই হৈ আছে আৰু চাফা, খুবেই চাফা। ইয়াত আপুনি এডাল মানে লেতেৰা একো নাথাকেই, তেওঁলোকে বহুত ধুনীয়া চাফা কৰি ৰাখে। আৰু বৰষুণো দি আছে যিহেতু। নামফাকে আমাৰ খুৰাহঁতৰ ঘৰৰ পৰা 4-5 কিলোমিটাৰমান হ'ব এই বুদ্ধিষ্ট টেম্পলটো। সৰুতে এবাৰ যোৱা মনত আছে, সৰুতে এবাৰ দুবাৰমান গৈছিলোঁ। তাৰপিছত বহু বছৰ যোৱা নাই, কিন্তু মানে ইমানেই শান্তি লাগে গৈ, মানে আপোনালোকে যাব, মানে ইমান শান্তি ক'ত বিচাৰি মানে পায় বুলি কয় যে এইবোৰ জেগাত শান্তি বিচাৰি পায় সঁচাই। আপুনি ভিডিঅ'টো দেখিছেই, মানে গোটেই ঠাইখনেই মানে শান্তি। যেতিয়া মানে এতিয়াও দেখিছোঁ বহু মানুহে ভিৰৰ মাজত যেতিয়া নিজকে মানে অকণমান মানে শান্তি ল'বলৈ যদি বুলিবলৈ গ'লে মানে আমি নামফাকে যাওঁ দেই, এনেকৈ বুলিয়ে কয় মানে। বৰ ভাল লাগিলে গৈ। এবাৰ বহুতবাৰ মানে বিয়াৰ পিছত বহুবাৰে গ'লোঁ, যদিও মানে যোৱা সুবিধা হোৱা নাছিলে। এবাৰ গ'লোঁ, খুৰাই লৈ গ'ল। খুৰা আজিকালি ইমান নোৱাৰে, ইউৰিক এচিডৰ প্ৰব্লেম বেছি আছে কাৰণে ভৰিখন বিষ হয়, তথাপিতো লাহে লাহে চলাই লৈ গ'ল আৰু আমি গ'লোঁ। মোৰ ছোৱালীজনীয়ে, আমাৰ ভণ্টি, তাৰপিছতে বাইদেউৰ ছোৱালীজনী, ভাগিন, ভতিজা, গোটেইবিলাকে গ'লোঁ। সিহঁতে এফালে খেলি আছে, তথাপিতো সিহঁতে লাহে লাহে খেলি আছে, কাৰণ ইয়াত হাই উৰুমি একদমেই নাই। মানে গাঁওখন বিৰাটেই মানে শান্তি। আৰু এনেই বুদ্ধ টেম্পলবিলাক মানে গমেই পায় আপোনালোকে, হাই উৰুমি একদমেই নাথাকে, শান্তি আৰু পূৰা চাৰিওফালে। ঠাই জনগোষ্ঠীৰ মিলন বুলি কয় আমাৰ নামফাকে এই মানে টেম্পল গাঁওখনৰ প্ৰতিটো কোণতে চৰাই চিৰিকটি মানে কলহুলৰ মাত। এফালে বুঢ়ীদিহিংখন, সিফালে গ'লোঁ। বুঢ়ীদিহিংখনে মানে তাৰ সৌন্দৰ্যটো দুগুণ বঢ়াই দিছে। তাৰপিছত আমি ৰৈ থাকোঁতে দেখিছোঁ মাছমৰীয়া মাছ মাৰি আছে, মাছ আনি আছে। ঠাই দেখি মানে বৰ ভাল লাগিলে। সেইটো কাৰণে ছিজনত ইয়াত পিকনিকৰ কাৰণে অজস্ৰ মানুহো হয় গাঁওখনৰ কাৰণে। বৰ ধুনীয়া গাঁও এখন, আপোনালোক আহিব কেতিয়াবা ডিব্ৰুগড় গ'লে।